নমস্কাৰ এসিডিটি গ্যাস পেট উফন্দি থকা এই সমস্যাবোৰ খুবেই বেছি কমন হয় আৰু প্ৰায়ে আমি ভাবো যে এই সমস্যাবোৰ আমাৰ খাদ্যৰ লগত জড়িত সেইবাবে ইয়াক ঠিক কৰিবলৈও খাদ্যসমূহ ঠিক কৰিবলৈ চেষ্টা কৰোঁ অৱশ্যে খাদ্যসমূহ ঠিক কৰিলে যে ই ঠিক হ'ব সেইটো কিন্তু নহয় কাৰণ এসিডিটিৰ মূল কাৰণ অকল খাদ্যই নহয় ইয়াৰ উপৰিও তিনটা প্ৰধান কাৰণ আছে সেই তিনটা প্ৰধান কাৰণ আমি বহু লোকে নাজানো বা বহু লোকে এই বিষয়ে কথা নাপাতে আজি এই ভিডিঅ' যোগেৰে আমি সেই তিনটা প্ৰধান নজনা কাৰণৰ বিষয়ে কথা পাতিম আৰু প্ৰত্যেকটো কাৰণ কেনে ধৰণে ঠিক কৰিব পাৰি আৰু সম্পূৰ্ণকৈ এসিডিটি কেনে ধৰণে আমাৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াব পাৰি সেই বিষয়ে ভিডিঅ'টো ডিটেইলছকৈ কথা পাতিম আগতে কেইবাটাও ভিডিঅ' এসিডিটিৰ ওপৰত দিছো খাদ্যৰ বিষয়ে বহুতখিনি কথা অলৰেডি কৈছো সেইখিনি যদি কেয়াৰ কৰিছে কিছুমানে হয়তো ভাল পাব পাৰে যিসকলৰ খাদ্যৰ খেলিমেলিৰ বাবে হৈছে কিন্তু প্ৰায় 70% মানুহৰ খাদ্যৰ বাবে নহয় কিন্তু আমাৰ শৰীৰৰ সিস্টেমটোৱে কেনে ধৰণে কাম কৰি আছে হেতু ওপৰতহে নিৰ্ভৰশীল সেই তিনটা প্ৰধান কাৰণ হৈছে আমাৰ নাৰ্ভাছ সিস্টেমৰ ওপৰত ই নিৰ্ভৰশীল নাৰ্ভাছ সিস্টেমটোৱে কেনে ধৰণে কাম কৰি আছে বিশেষকৈ এই নাৰ্ভাছ সিস্টেমৰে এডাল নাৰ্ভ যিডাল ভেগাছ নাৰ্ভ বুলি কোৱা যায় সেই নাৰ্ভডালে কেনে ধৰণে কাম কৰি আছে হেতু ওপৰতো খুব বেছিকৈ নিৰ্ভৰশীল আমাৰ এসিডিটি দ্বিতীয়তে ই নিৰ্ভৰশীল আমাৰ পজিশন আৰু পশ্চাৰৰ ওপৰত অৰ্থাৎ কেনে ধৰণে বহিছো কেনে ধৰণে খাইছো খাই উঠি কি কাম কৰিছো বা খুঁতে কোনটো পজিশনত শুইছো এইবোৰেও আমাৰ এসিডিটিৰ সমস্যাৰ ইফাল সিফাল কৰিব পাৰে তৃতীয়টো হৈছে আমাৰ সময় খাদ্যত কি খাইছো হেতুটো গুৰুত্ব দিব লাগিব বাৰু কিন্তু তাতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খাদ্য খোৱাৰ সময় কিছুমান খাদ্য ৰাতিপুৱাৰ সময়ত খালে ভাল কিছুমান খাদ্য ৰাতিৰ সময়ত খোৱাটো অনুচিত কি খাদ্য ৰাতিৰ সময়ত খালে দিগদাৰ দিয়ে বা কোনটো সময়ত কেনে ধৰণে খাদ্য খাব লাগে সেই কথাৰ ওপৰতো গুৰুত্ব দিয়াটো আৱশ্যকীয় এই তিনটা কথাৰ ওপৰত যদি আপোনালোকে বিশেষকৈ গুৰুত্ব দিয়ে তেনেহলে অতি সোনকালে সহজভাৱে সম্পূৰ্ণ আপোনালোকৰ শৰীৰৰ সিস্টেমটোৱে ৰিসেট কৰিবলৈ সক্ষম হ'ব আৰু ৰিসেট কৰিলে শৰীৰটোৱে শুদ্ধকৈ ফাংচন কৰিবলৈ সহায় কৰিব আহকচোন এটাকৈ আজি ডিটেইলছত কথা পাতিবলৈ চেষ্টা কৰোঁ প্ৰথমতে আৰম্ভ কৰোঁ ষ্টামাক ৰিসেট এক্সাৰসাইজৰ জৰিয়তে অৰ্থাৎ আমাৰ পাকস্থলী কেনে ধৰণে ৰিলেক্স কৰিব পৰা যায় আৰু কেনে ধৰণে আমাৰ শৰীৰটোৰ ফাংচনসমূহ ৰিসেট কৰিব পৰা যায় তাৰ এটা নিয়ম শিকো সেই নিয়মটো হৈছে আপোনালোকে সিধাকৈ বহি ল'ব লাগে এখন চকীত আৰু বহি লোৱাৰ পিছত এখন হাত পেটৰ অংশত থৈ দিব লাগে উশাহটো ভিতৰলৈ লাহে লাহে নাকেদি টানিব লাগে আৰু নাকেদি যেতিয়া উশাহটো টানে আপোনালোকে লক্ষ্য কৰিব লাগে যে হাতখন যিখন পেটত আছে সেই পেটটো যাতে ফুলি গৈ থাকে উশাহটো লওঁতে অৰ্থাৎ উশাহ লওঁতে পেটটো ফুলাই পেলাই উশাহটো ল'বলৈ চেষ্টা কৰিব লাগে আৰু লওঁতে আপোনালোকৰ উশাহটো দীঘলীয়াকৈ লওঁতে যিমান সময় লগালে তাৰ দুগুণ সময় লগাই পেলাই সেই উশাহটো এৰিবলৈ চেষ্টা কৰিব লাগে যেতিয়া উশাহটো লাহে লাহে এৰিব সি আপোনালোকক কন্ট্ৰোল কৰিবলৈ শিকাব আৰু সেই উশাহ নিশাটো যেতিয়া কন্ট্ৰোল কৰিব পৰা হ'ব তেতিয়া আপোনালোকৰ ভেগাছ নাৰ্ভডালো বহুত সোনকালে এক্টিভেট হৈ যাব আৰু তাৰ ফলতে আপোনালোকৰ এই এক্সাৰসাইজটোৰ জৰিয়তে এসিডিটি কমি আহিব এই এক্সাৰসাইজটো কৰিবৰ বাবে ভাত খোৱাৰ সময়ৰ 5 মিনিটৰ আগত মাত্ৰ 5 মিনিটৰ বাবে এই এক্সাৰসাইজটো কৰি ল'ব পাৰে এই এক্সাৰসাইজটোৱে বহু ক্ষেত্ৰতে আপোনালোকৰ এসিডিটি কমাবলৈ সহায় কৰিব এতিয়া যাও দ্বিতীয়টো কথা হ'ল যে আমি যেতিয়া উশাহ নিশা লওঁ সেই উশাহ নিশা লোৱাত সহায় কৰে আমাৰ নাকটোৱে আৰু নাকৰ জৰিয়তে আমি উশাহটো ভিতৰলৈ টানো আৰু বাহিৰলৈ লওঁ কিন্তু বেছিভাগ মানুহে আমি উশাহটো ভুলকৈ লওঁ বহু মানুহে মুখেদি উশাহ লয় নজনাকৈ আমি কথা কওঁতেও মুখেদি বহুখিনি উশাহ মুখেদি সোমাই লগতে খাদ্য খাওঁতেও কথা পাতি থাকোঁতে বহু ক্ষেত্ৰতে আমি দেখো যে মুখেদি উশাহটো সোমাই আৰু কেতিয়াবা এই ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ বতৰত নাকটো খুপা মাৰি ধৰি থকাৰ বাবে আৰু বতৰ ঠাণ্ডাৰ বাবেও বহু ক্ষেত্ৰতে উশাহটো নাকেদি ল'বলৈ ফ্ৰী নাপাই পেলাই বহু লোকে মুখেদি লয় শুতেও বহু লোকৰ মুখখন মেল খাই পেলাই উশাহটো মুখেদি লোৱা দেখিবলৈ পোৱা যায় এনে ধৰণে মুখেদি লোৱা উশাহৰ জৰিয়তে আমাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম বেছিকৈ হোৱাৰ সম্ভাৱনাও থাকে এই উশাহ নিশাহৰ সহায়তে আমি ভেগাছ নাৰ্ভডাল ৰিলেক্স কৰিবলৈ সহায় হ'ব আৰু লগতে আমাৰ উশাহ নিশাটো শুদ্ধকৈ লোৱা প্ৰেক্টিছটো আমাৰ জীৱনলৈ আহি
আহিব যাৰ সহায়ত আপোনালোকে শৰীৰটো পুনৰ এবাৰ ৰিছেট কৰি শুদ্ধ পদ্ধতিৰে উশাহ নিশাহ ল'লে এচিডিটিৰ সমস্যাটোৰ পৰা বহু গুণে বাচি থাকিব এতিয়া আমি এটা টেষ্ট কৰিম সেই টেষ্টটো হৈছে যে আপোনালোকে মুখখন মেলিব লাগিব এটা এক্সাৰসাইজ কৰিম যিটো জৰিয়তে আমি মুখখন প্ৰথমতে মেলি লম আৰু তাৰ পিছতে জিভাখন ঢিলাকৈ মুখৰ ভিতৰতে এৰি দিম আৰু তাৰ পিছতে উশাহ নিশাহ ল'বলৈ আমি চেষ্টা কৰিম ঠিক এনে ধৰণে আপোনালোকে কিমানে বাৰু এনে ধৰণে উশাহটো ল'লে মই যেনেকৈ ল'লো মুখখন মেলি জিভাখন ঢিলা কৰি পেলাই উশাহটো ল'লো আমি নহয় জানো কিন্তু এই লোৱা উশাহটো আমি ভুল কৰিলো ক'ত ভুল কৰিলো যেতিয়াই মই ক'লো মুখখন মেলি জিভাখন ঢিলা কৰি উশাহটো লওক মুখখন মেলি পেলাই বেছিভাগ মানুহে উশাহটো মুখেৰে টানিলে হয়নে নহয় বাৰু কমেন্ট সেকশনত জনাওকচোন প্ৰকৃততে এই এক্সাৰসাইজটো কৰোঁতে আমি মুখখন মেলি জিভাখন ৰিলেক্স কৰিম কিন্তু মুখখন মেলি থকাৰ পিছতো আমি উশাহ নিশাহটো নাকেদিৰে ল'বলৈ চেষ্টা কৰিম সেইটোহে শুদ্ধ পদ্ধতি যেনেকৈ ধৰি লওক মই আপোনালোকক পুনৰ এবাৰ শুদ্ধ পদ্ধতিটো দেখুৱাইছোঁ সেইটো হৈছে মুখখন মেলিব জিভাখন দাঙি নথব তলত পৰিবলৈ দিব প্ৰথমতে যেটো উশাহ ললো সেই উশাহটোত মোৰ শব্দ বেছি হৈছিল কাৰণ মই মুখেদি টানিছিল দ্বিতীয়তেও মই উশাহ লওঁতে মুখেদি টানিবলৈ আৰম্ভ হৈছিলে কিন্তু মই কনসিয়াস লেভেলেৰে নাকেদি টানিবলৈ চেষ্টা কৰিলো আৰু তেনে ধৰণে টানুতে মোৰ উশাহ লোৱাৰ শব্দখিনি সাইলেন্ট হৈ গ'ল আৰু সেই ঠিক তেনে ধৰণে এই প্ৰেক্টিছটো কৰিব তেতিয়া আমি শুই থাকোতে খাই থাকোতে বা বিভিন্ন সময়ত নাক খোপা মাৰি ধৰি থাকোতেও আমি প্ৰায়ে আমাৰ নাকৰ জৰিয়তে আমাৰ ডায়াফ্ৰামৰ জৰিয়তে আমাৰ ৰেসপিৰেটৰি মাসলস অৰ্থাৎ উশাহ নিশাহ লোৱাৰ মাংসপেশীখিনিহে ব্যৱহাৰ কৰি পেলাই আমি উশাহ ল'বলৈ প্ৰেক্টিছ কৰিম কিন্তু মুখখন মেলি পেলাই অতি সহজতে মুখেদি হাৱা টানি নিলে আমাৰ ডেফিনেটলি আমাৰ লাংছৰ বাবেও ভাল নহয় আৰু লগতে এচিডিটিৰ সমস্যাৰো বাঢ়ি যাব পাৰে এতিয়া যাওঁ তৃতীয়টো কথালৈ তৃতীয়টো কথা হৈছে এটা পজিশন মই কৈছিলো আৰম্ভণিতে যে আমি কেনে ধৰণে কি পজিশনত থাকো হেতু ওপৰতো নিৰ্ভৰশীল খাদ্য যেতিয়া খায় আপোনালোকে বহু লোকে হয়তো হাতখন এনেকে দি বা কুজা হৈ বা এনেকে বহি বিভিন্ন পজিশন প'চাৰত খাব পাৰে আৰু বহু লোকৰে আমি সৰুতে গালিও খাইছিলো নহয় জানো হাতখন এনেকে দি খোৱাৰ বাবে কিন্তু তথাপিতো বহু লোকে এই প্ৰেক্টিছটো কৰে কিন্তু এনে ধৰণে যেতিয়া আমি খাওঁ যেতিয়া আমি এটা ৰিলেক্স পজিশনত গুচি যাওঁ হয় আমি ৰিলেক্স পজিশনত আছো কিন্তু আমাৰ পাকস্থলীৰ অংশখিনিত যথেষ্ট পৰিমাণে জেগা পোৱা নাই সেই খাদ্যসমূহ ভিতৰত সোমাবলৈ আৰু ডাইজেশন কৰিবলৈ সেইবাবে সদায় খাদ্য খাওঁতে সিধাকৈ বহিবলৈ প্ৰেক্টিছ কৰিব লাগে প্ৰকৃততে আগতে মাটিত বহি মানুহে খাইছিল আৰু মাটিত বহি খালে সাধাৰণতে হিমান ৰিলেক্স পজিশনত যাব নোৱাৰি কাৰণ পিঠিটো আউজিবলৈ প্ৰায় জেগা নাথাকে আৰু এনে ধৰণে সিধা কৰি যেতিয়া স্পাইনডাল সিধা কৰি আমি খাদ্য খাইছিলো তেতিয়া যথেষ্ট পৰিমাণে আমাৰ পেটৰ অংশত জেগা উপায় খাবলৈ ঠিক তেনে ধৰণে চকিত বহিও আপোনালোকে শৰীৰটো সিধা কৰি বহি পেলাই খাবলৈ চেষ্টা কৰিব দ্বিতীয়টো কথা হ'ল যে বহু লোকৰে এচিডিটিৰ সমস্যা থাকে আৰু সেই সমস্যাটো হয় আমাৰ যিখন পাকস্থলী আৰু আমাৰ ডিঙিৰ অংশৰ মাজত এখন গেট থাকে সেই গেটখনৰ জৰিয়তে খাদ্যবোৰ ভিতৰলৈ যায় আৰু গেটখন বন্ধ হৈ যায় যেতিয়া আমাৰ খাদ্য হৈ যায় খাই পেলাই সেই গেটখন যদি বন্ধ নহয় কেতিয়াবা উইক হৈ যায় বিভিন্ন কাৰণত হ'ব পাৰে আমাৰ ভুল পজিশনৰ বাবে ভেগাছ নাৰ্ভৰ বাবে যিখিনি মই কৈ গলো সেইখিনি কাৰণৰ বাবে হয় সেই উইক হৈ গলে গেটখন অটোমেটিকলি খুল খাই আহে শুই থাকোতে আৰু সেই গেটখন খুল নাখাবৰ বাবে আপোনালোকে ব্ৰিডিং এক্সাৰসাইজৰ জৰিয়তে ঠিক কৰিব পাৰে কিন্তু আৰু এটা কথা খাই উঠি যেতিয়া আপোনালোকে ৰাতি শুয়ে সেই সময়ত যদি প্ৰথমতে আৰম্ভণিটো বাওঁ সাইডে মূৰ কৰি পেলাই শুবলৈ আৰম্ভ কৰে তেনেহলে বহু ক্ষেত্ৰতে ৰিসাৰ্চে কৈছে যে সাধাৰণতে খাদ্য বস্তুসমূহ উভতি অহাটো দেখিবলৈ পোৱা নাযায় কাৰণ সেই পজিশনটোৱে তেনেকুৱা য'ত আমাৰ সাধাৰণতে পেটৰ অংশৰ পৰা বা পাকস্থলীৰ অংশৰ পৰা সেই খাদ্যসমূহ পিছলৈ ঘূৰি আহিব নোৱাৰে কিন্তু সু সাইডে মুখ কৰি পেলাই খুলে সাধাৰণতে পেছেজটো খুল খাই যোৱাৰ সম্ভাৱনা বেছিকৈ থাকে সেইবাবে আৰম্ভণি চোৱা বাওঁ সাইডে মুখ কৰি পেলাই শুবলৈ চেষ্টা কৰিব অৱশ্যে গোটেই ৰাতি এটা সাইডে খুলে কিন্তু বাহুৰ বিখু হোৱা সম্ভাৱনা থাকে সেইবাবে আৰম্ভণিহে বাওঁ সাইডে শুবলৈ চেষ্টা কৰিব দ্বিতীয়তে শুতে আপোনালোকে একেবাৰে পাতল গাৰু এটা লৈ যদি ওপৰলৈ মুখ কৰি শুৱে তেতিয়াও আমাৰ এচিডিটিৰ সমস্যা অলপ বেছিকৈ দেখিবলৈ পোৱা যায় বিশেষকৈ জ্বলা বমি টেঙা বমি এনেকুৱা উগাৰ কিছুমান যে আহি থাকে সেইবোৰ বাঢ়ি যায় সেইবোৰ নাবাহিবৰ বাবে গাৰুটো অকমান উখ কৰি পেলাই ডিঙিটো যাতে স্লাইটলি একেবাৰে ওপৰলৈ মুখ কৰি থকাতকৈ অকমান এনেকৈ বেন্ডিং পজিশনত থাকে সেইটোৰ ওপৰত গুৰুত্ব দিব খাদ্য খোৱাৰ সময় ওপৰতো বিশেষ গুৰুত্ব দিব লাগে আমি যিমান পাৰো একেটা সময়তে খাদ্য খালে আমাৰ ডাইজেশনত বেছি সহায় হয় দ্বিতীয়তে আমাৰ খাদ্য খোৱাৰ
খোৱাৰ গেপৰ মাজত বহুত ডাঙৰ গেপ হ'লেও এচিডিটিৰ সৃষ্টি হয় সেইবাবে মাজে সময়ে স্নেক্স হিচাপে হেলদি স্নেক্স হিচাপে বাদাম ইত্যাদি খাবলৈও চেষ্টা কৰিব লাগে তৃতীয়তে ৰাতি খোৱাৰ সময়টো যিমান পাৰে আগবঢ়াই দিব লাগে কাৰণ ৰাতি ঠাণ্ডা দিনত বিশেষকৈ বদহজমি হোৱা খুব বেছিকৈ দেখিবলৈ পোৱা যায় আৰু তাপমানটো কমি যোৱাৰ লগে লগে বদহজমিও বাঢ়ি যায় সেইবাবে ৰাতিৰ সময়ত যিমান পাৰে সোনকালে খাই 7টা বজাৰ ভিতৰতে যদি খাদ্য খাব পাৰে তেনেহলে এচিডিটিৰ সমস্যাৰ পৰা বহু ক্ষেত্ৰতে বাচি থাকিব ৰাইট টাইমত খোৱাটো বিশেষকৈ দৰকাৰী আৰু আমাৰ শৰীৰটো এই ঠাণ্ডাৰ কালত খুব বেছিকৈ ভিতৰতো ঠাণ্ডা হৈ থাকে যাৰ ফলত বদহজমি হ'ব পাৰে শৰীৰটো গৰম কৰি ৰখাটো দৰকাৰী গৰম কৰিবলৈ বিভিন্ন নিয়ম আছে প্ৰথমটো নিয়ম হৈছে আমাৰ ৰেগুলাৰ এক্সাৰসাইজৰ জৰিয়তে আমাৰ শৰীৰটো গৰম হৈ উঠে দ্বিতীয়টো হৈছে আপোনালোকে পেটৰ অংশত খাদ্য খাই উঠি নহয় হা যিটো সময়ত আপোনালোকৰ হজম প্ৰক্ৰিয়াবোৰ শেষ হ'ল সেই সময়ত ধৰি লওক খাদ্য খাই পেলাই 2 ঘণ্টাৰ পিছত আপোনালোকে পেটৰ অংশত অকমান গৰম মিঠাতেল লৈ পেলাই হাতখনেৰে নাভিটোৰ আশে কাষে লাহে লাহে পাতলকৈ মোহাৰি দিব পাৰে যাতে অলপ ৱাৰ্ম ফিল হয় লগতে অন টাৱেল গৰম পানীত তিয়াই লৈ পেলাই সেই টাৱেলখনেৰে হেকু দিব পাৰে বা খুব কম গৰম লৈ পেলাই হট ৱাটাৰ বেগ এটাও ল'ব পাৰে টাৱেলখন এটো কাৰণে ল'বলৈ কৈছো কাৰণ টাৱেলখন খুব বেছিকৈ গৰম হৈ নাযায় হট ৱাটাৰ বেগো ব্যৱহাৰ কৰিব পাৰে যদি কুহুমীয়া পানী আপোনালোকে ল'ব পাৰে পেটৰ অংশত আৰু লগতে পিঠিৰ অংশত ল'লেও ঠাণ্ডাৰ দিনত ডাইজেশ্যনত বহু ক্ষেত্ৰতে সহায় কৰিব এইকেইটা আছিল আমাৰ প্ৰধান কাৰণ যিকেইটাৰ ওপৰত আমি গুৰুত্ব দিব লাগে এচিডিটি কন্ট্ৰোল কৰিবৰ বাবে ইয়াৰ উপৰিও আৰু কেইবাটাও কাৰণ আছে সেইকেইটা কাৰণ কৈ যাবলৈ হলে ভিডিওটো 1 ঘণ্টাৰ হৈ যাব আৰু বহুলোকে দীঘলীয়া হলে বেয়া পায় সেইবাবে আন এটা ভিডিও মই নিশ্চয় বনাম বেলেগ কিছুমান অন্য প্ৰেক্টিছ দি পালে যদি আপোনালোকে এই ভিডিওটো শেয়াৰ কৰে কাৰণ শেয়াৰ তেতিয়াহে কৰিব যেতিয়া আপোনালোকে ভিডিওটো ভাল পাব আৰু তেতিয়াহে মই বুজি পাম যে ভিডিওটো প্ৰকৃততে ভাল পাইছে নে বেয়া পাইছে যদি শেয়াৰ নকৰে তেনেহলে সেকেন্ড ভিডিওটো মই এভয়েড কৰি বেলেগ এটা টপিক ক'বলৈ চেষ্টা কৰিম যদি ভিডিওটো শেয়াৰ কৰে আৰু লাইক কৰে আৰু কমেন্ট সেকশনত জনায় তেনেহলে ইয়াৰ পিছৰ যিটো খণ্ড হেতু খণ্ডও অতি সোনকালে আনিবলৈ চেষ্টা কৰিম নতুন এটা ভিডিও যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ